আজমল আৰু ৰকিবুলে নাটক কৰি আছে। যেতিয়া ইলেকশ্যন হয়, যোৱাবাৰ যেতিয়া বিধানসভাৰ ইলেকশ্যন হল, আজমল আৰু ৰকিবুল দুইটাই শকত দুইটাই গলত হাত মিলাই দিলে, হয়নে? দুইটা এনেকে হাত সাৱটি আমি বোলে মহাজোঁট, আৰু এইবাৰ লোকসভাত কলে আমি বোলে ভাঙাজোঁট, হয়নে? তো এক ইলেকশ্যনত সিহঁতি হয় মহাজোঁট, দুটা ইলেকশ্যনত সিহঁতি হয় ভাঙাজোঁট। আকৌ যেতিয়া 26ত ইলেকশ্যন আহিব, মামাৰ ভয়ত সিহঁতি আকৌ মহাজোঁট হৈ যাব, হয়নে নহয়? হয়নে নহয়? সিহঁতি কেতিয়া ভাঙাজোঁট হয় কেতিয়া মহাজোঁট হয় ধৰিব টান। আজি আপোনালোকে মোক কওক, আজমলৰ প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। আজমল জিকিলে প্ৰধানমন্ত্ৰী কাক ছাপোৰ্ট কৰিব? পাপু, হয়নে? ৰাহুল গান্ধী। ৰকিবুলে কাক ছাপোৰ্ট কৰিব? ৰাহুল গান্ধী। জাভেদ ইছলামে কাক ছাপোৰ্ট কৰিব? জাভেদ ইছলামে কাক ছাপোৰ্ট কৰিব? জাভেদ ইছলামে কাক ছাপোৰ্ট কৰিব? জাভেদ ইছলামে ছাপোৰ্ট কৰিব মোদী। আজমল আৰু ৰকিবুলে ছাপোৰ্ট কৰিব কি কলা আৰু এবাৰ? পাপু, হয়নে? সব পাপু মাপু যি আছে সেইফালে থাকি গল আৰু মোদী এইফালে থাকি গল, হয়নে? এতিয়া মোক আপোনালোকে কওক, আমাৰ ধুবুৰীত 1971ৰ পৰা কেতিয়াবা আমি কংগ্ৰেছ জিকাই আছো, কেতিয়াবা আমি UDF জিকাই আছো। 15 বছৰ আজমল ইয়াত MP হল, এইবাৰ ৰকিবুল চালানী মাছ হৈ আহিছে ইয়াত MP হবৰ কাৰণে, হয়নে? কিন্তু ধুবুৰীৰ আজি কি লাভ হৈছে? মই এটা সৰু কাহিনী কওঁ। এজন মানুহে বজাৰত গল, মানুহজন অলপমান ইমান চালাক নাছিলে, এটা চালাক বেপাৰীয়ে মানুহজনক এটা মতা গৰু দি পঠালে। তো মানুহজনে সুধিলে, এইটো গৰুৱে গাখীৰ দিবনে? বেপাৰীয়ে কলে 6 লিটাৰ মান ডেইলি দিব। তো ই মতা গৰুটো লৈ আহিলে, মতা গৰুক দানা খুৱাইহে খুৱাই গাখীৰে নোলায়। এদিন মালিকে গৰুটোক কলে, এই গৰু, তোক মই 2-3 বছৰ দানা খোৱালো, 6 লিটাৰ নালাগে, তইতো 600 গ্ৰাম গাখীৰ দে। তেতিয়া গৰুটোৱে কলে যে তোৰ সমান বুৰ্বকটো মই কতো দেখা নাই, তই গম নাপাও নেকি মই মতা গৰু মই গাখীৰ দিব নোৱাৰো বুলি, হয়নে? তেনেকে আজমলৰ ক'বাত চৰকাৰ আছে নেকি? দিছপুৰত চৰকাৰ আছে, দিল্লীত চৰকাৰ আছে, দিছপুৰত ৰকিবুলৰ চৰকাৰ আছে, দিল্লীত ৰকিবুলৰ চৰকাৰ আছে। তেতিয়াহ'লে আজমল আৰু ৰকিবুলে গাখীৰ দিব পাৰিব? আজমল আৰু ৰকিবুলে ধুবুৰীৰ উন্নতি কৰিব পাৰিব? ধুবুৰীৰ কাম কৰিব পাৰিব? একোটো ধুবুৰীৰ কাম কৰিব নোৱাৰে, হয়নে নহয়? আজি আজমল আৰু ৰকিবুলক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক দানা খুওৱা একে কাম হয়নে নহয়? হয়নে নহয়?